ঈশ্বৰৰ মায়া কেনে শুনিও কোৱাই সেৱা কৰিবাৰ চলে সমীপ যায় বুদ্ধিমন্ত হবে তাইক ইমত দেখয় হেৰা মোৰ মৃত্যু এহি অসমীপ যিটো ইষ্টি মুকুত হৈ বেকৌ আছে ঈশ্বৰ সুন্দৰ প্ৰতিকূতে দেখি বেক মিছা নাৰীক চিন্তিয়া জীৱ সেই বাস্তৱত কোনো জীৱ কিছু যাক স্বামী কৰি মই মানুহ অজ্ঞানত নহিকয় পতি ইটো মৃত্যু বিচাৰত এহি মতে গুণী যিটো হুৱে ভাগ্য বতী পতি পুত্ৰ এৰি মুত কৰো নিৰ্দিষ্ট জেগালৈ নিব পৰাৰ শক্তিটো হ'ল প্ৰত্যেকৰে নিজা নিজা নৰকলৈ নিব পৰা ব্যৱস্থাটো হ'ল নিজাৰ স্বৰ্গলৈ নিব পৰা ব্যৱস্থাটো হ'ল নিজাৰ আৰু বৈকুণ্ঠলৈ নিব পৰা ব্যৱস্থাটো হ'ল নিজা গতিকে এতিয়া এই সুন্দৰভাৱে কপিলদেৱে দেৱহূতি মাতৃক কৈছে যে মা যিসকলে নিজৰ স্ত্ৰীগৰাকীক দেৱীৰ দৰে দৰ্শন কৰিব পাৰিছে নিজৰ পত্নীগৰাকীক দেৱীৰ দৰে যিজনে দৰ্শন কৰিব পাৰিছে নিজৰ পত্নীগৰাকীক যিজনে গোসানী বুলি সেৱা ভাগ ধৰিব পাৰিছে যিজনে নিজৰ স্ত্ৰীগৰাকীক ঈশ্বৰ ভক্তি দেখাবলৈ তেওঁ ঈশ্বৰৰ ওচৰত প্ৰণিপাত জনাইছে তেওঁ স্ত্ৰী বুলি ভাবা নাই তেওঁ এগৰাকী সংগী দেৱী আৰু যিমানেই ৰূপৱান পুৰুষ নহওক যিমানেই গুণৱান পুৰুষ নহওক যিগৰাকী স্ত্ৰী আই মাতৃগৰাকীয়ে বয়সক সন্মান ৰাখি যিমান সৌন্দৰ্য স্বামী নহওক তেওঁক কেতিয়াও স্বামী নাভাবি তেওঁক ঈশ্বৰ বুলি ভাবিছে ঈশ্বৰ তেওঁ কাম ভাৱনাৰ ত্যাগ কৰি স্বামী ভাৱনাৰ ত্যাগ কৰি তেওঁ ঈশ্বৰ ভাৱনা আনিছে নিজৰ স্বামী তে ঈশ্বৰ ভাৱনা আনি দুয়ো ভগৱন্তৰ ওচৰলৈ যোৱাৰ ব্যৱস্থা তেওঁলোক দুইজনে আলোচনা কৰি তেতিয়া কৈছে যে আমি যিবোৰ সতী সন্তান জন্ম কৰিলোঁ এই সতী সন্তানবোৰক ভৱিষ্যতলৈকে তেওঁলোকক ঈশ্বৰমুখী কৰিবৰ কাৰণে আৰু আমিও ব্ৰহ্মক্ষয় শুক্ৰ ব্ৰহ্মক্ষয় কৰা যিটো ব্ৰহ্ম পাপ হ'ল ব্ৰহ্মবাদী পাপ হ'ল এই ইয়াকো আমি খণ্ডন কৰিবৰ কাৰণে এতিয়া আমি দুয়ো ঈশ্বৰৰ ওচৰত ভক্তি কৰিব লাগিব তে স্বামী স্ত্ৰী দুয়ো ঈশ্বৰৰ ওচৰত ভক্তি কৰিছে কি কৰিলে যে তেওঁলোকৰ জীৱনৰ কাৰণে যাতে তেওঁলোক
কোনো যাতে মায়াৰ বন্ধনৰ মাজত তেওঁ নাথাকে। তেতিয়া কৈছে সুন্দৰ পতিকতেহে দেখিবে ক মিছা, তাৰমানে উপযুক্ত স্বামীকো তেওঁ মিছা দেখি আছে। আৰু নাৰীক চিন্তিয়া জীৱ কেহিভাৱে হয়, বাস্তৱত কোনো জীৱ কিছু নুহি কয়। এই বাস্তৱ জীৱনত একো নাই, শেষ। আৰে ভাই, উৰিলোঁ, পিন্ধিলোঁ, খালোঁ, ফুৰিলোঁ, একেটাকে 11, 1, 10, 1, আৰু তাৰপৰা নতুন আৰু নতুন নাই। সেই পুৰণাখিনিকে কৰ্ম কৰি আছোঁ, আকৌ পুৰণাখিনিতে আমি মজি আছোঁ। গতিকে এতিয়া নতুন ব্যৱস্থাটো হ'ল এক ঈশ্বৰৰ নাম। গতিকে তেওঁ ঈশ্বৰৰ নামত ভজন কৰিব আহি এতিয়া কৈছে এহিমতে গুণি চোৱা যিটো ভাগ্যৱতী, পতি পুত্ৰ এৰি মুতক কৰোক ভকতি। সমস্ত নিজৰ সতী সন্তানবোৰ ঈশ্বৰৰ ওচৰত নিবেদন দি অকলশৰীয়া নিৰ্দিষ্ট স্থানত দুয়ো স্ত্ৰী আৰু পুৰুষ লগ লাগি তেতিয়া কি কৰিব লাগে, যে ঈশ্বৰক উপাসনা কৰিব লাগে দেই। সকলোৱে ঈশ্বৰক উপাসনা কৰিব লাগে। এইকাৰণে যে মই কৈছোঁ নহয় আপোনাক, আমি যে ইয়াৰ আগতে বাৰিষা ভাগ আপোনালোকৰ লগত আলোচনা কৰিলোঁ। গধূলা সময়ত আইসকলৰ কি কাম আছে? নাতিনীয়েকক লৈ পেলাই ৰাস্তা পদূলিয়ে ওলাই আপোনাৰ ঘৰে ঘৰে আপোনাৰ লোকক মেল মাৰি ফুৰা মানে সময়টো ওলায়। সেইখিনি সময়ত আপোনাৰ আকৌ নিজে স্নান কিনান কৰি বা অকণমান ভৰি হাত ধুই পেলাই আপোনাৰ ধূপ ধূনা জ্বলাই ঈশ্বৰৰ ওচৰত আকৌ প্ৰাৰ্থনা কৰিবৰ কাৰণে কিন্তু সময় অকণ নোলায়। কিন্তু নাতিনীয়েকক বুকতে বা কলাতে জকৰি লোকৰ ঘৰে পৰৰ কথা আলোচনা কৰা শুনি সময়খিনি আকৌ কিন্তু ওলাই যায় দেই। গতিকে এইখিনি সময় আমাৰ ভগৱানক প্ৰাৰ্থনা কৰিব লাগে, ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে। তেতিয়াতো লোকৰ দায়ী নহয়। এদিন যায় ক'বগৈ এইদিনে ওলালা, বেলি বহিল নহয়, টাইম ওলালা, পোৱালটো ল'ব লৈ পেলাই ঘৰে লোকৰ কথা পাতি ফুৰিব। গতিকে এইবোৰে আমাক কেতিয়াও ভাল জেগা বা বৈকুণ্ঠ নিনিয়ে। কেৱল ঈশ্বৰৰ নামেহে আমাক সকলোকে কৃপা কৰি ৰাখিছে। অৰম পুৰুষে পুত্ৰ ভৰ যা সংগ হৰি, ৰাতি দিনে মুখ যুগ কৰি, আৰামে মতে তজুৱাগে কৰিলোঁ বেকত, পাপ কৰ্ম ফল জীৱে গুঞ্জে যে নমত, আৰাম আবে শুনা যেন গতি সকাম গৃহাশ্ৰম ধৰ্মে স্থিত ভূয়া যিটো নৰ, বেদৰ পুষ্পিত বাণী শুনি মনত কৌতুকে দ্ৰব্য অজুৰাৱে বিস্তৰ। এই হৰি ভক্তি কৰিবৰ কাৰণে আইগৰাকী ভাৱনা উৎপন্ন হ'ল নহয়। তেতিয়া আইগৰাকী যেতিয়া ঈশ্বৰক ভাৱনা কৰিবৰ কাৰণে যেতিয়া তেওঁ মনটো যেতিয়া আগ্ৰহ দি উঠিছে, তেতিয়া নিজৰ স্বামীক বুজাব লাগিব আইগৰাকীয়ে, ঐ আমি এতিয়া দুইজনৰ মাজত এতিয়া আমি পুৰুষ আৰু প্ৰকৃতি নহয়, আমি দুইজনৰ মাজত এতিয়া আমি ভকত, আপুনি ভকত মই ভকতনী। গতিকে এই স্বৰূপেৰে সৈতে আমি এতিয়া ল'ৰা ছোৱালীক শিক্ষা দিবলৈ আমি এতিয়া দুয়ো ঈশ্বৰক শৰণ ল'ব লাগিব, ঈশ্বৰক ভক্তি কৰিব লাগিব। আৰু যদি এনেকৈ যদি সৰু ল'ৰা ছোৱালী অকণ ডেকা ল'ৰা ছোৱালী অকণ বুঢ়া কাললৈকে যদি আমি ঘৰৰ বন্ধনৰ মায়াত সোমাই আছোঁ, ঈশ্বৰক যদি ভক্তি কৰা নাযায়, তেতিয়াহ'লে আমি দুইজনে যে নৰকলৈ যাব লাগিবই, সতী সন্তানকো নৰকলৈ দিব লাগিব। গম পাইছে কথাটো? আমি নিজৰ স্বামীক বুজাব লাগিব আৰু স্বামীয়েও নিজৰ স্ত্ৰীগৰাকীক বুজাব লাগিব, বুজাবুজিৰ মাজত দেই। কিন্তু হাই কাজিয়া কৰি মানে
পুৰুষ প্ৰকৃতিৰ মাজত হাই কাজিয়া কৰি পেলাই যদি কোনোবাই যদি ঘনীয়েকৰ নাম ল'লে জীয়েকে লয়, জীয়েকৰ নাম ল'লে ঘনীয়েকে লয়, ঘৰলৈ যোৱাৰ লগে লগে তাত মাৰপিট হয়, কিন্তু এনেভাৱে কিন্তু ভকতি কৰিলে কিন্তু ভক্তি সিদ্ধ নহ'ব। গতিকে আমি দুয়ো আপোনালোকে আমি মিল হ'ব লাগিব। এতিয়া ক'লে যে এহিমতে তজুৱাকে কহিলোঁ বেকত পাপ কৰ্ম ফল জীৱে ভুঞ্জে যেন মন। মই যদি তিতা খাইছোঁ তিতাই লাগিব, জ্বলা যদি খাইছোঁ জ্বলাই লাগিব, কিন্তু ৰসগোল্লা খালে তিতা লাগিব নেকি বাৰু? ৰসগোল্লাটো খালে জ্বালা লাগিব নেকি? নালাগে। ৰসগোল্লা মিঠাই লাগিব, জ্বালা জ্বালাই হ'ব। বেঙেনা গছত কেতিয়াও জলকীয়া নালাগে, জলকীয়া গছত কেতিয়াও বেঙেনা নালাগে। যি কৰ্মফল সেই কৰ্মফল আমি ভোগ কৰিব লাগিব। গতিকে বন্ধনৰ মায়াৰ মাজত সোমাই যদি আমি স্ত্ৰী পুৰুষ যদি ল'ৰা ছোৱালীক যদি ঈশ্বৰ সেৱা আগবঢ়াই নিদি আমি যদি নিজেও আগবাঢ়ি নাযাওঁ তেতিয়াহ'লে আমি ঈশ্বৰ দুখী হওঁ। সেইকাৰণে তেতিয়া আমাক ক'লে মোৰ ভগতৰ অন্তজোহৈ আদি মিন্ময় মূৰ্তিক পূজ অক্ষয় ব্ৰহ্মৰ জানি পুজিবে বনুমানি নমো কৃষ্ণ মণ্ডপ তাতে মই সন্তুষ্ট সমস্ত দৈৱক পাওঁ দাস হয়া মুহুক পূজ তুলসী পত্ৰৰ জলে কিনি আনিলে কমুক তাৰ সমে এৰা নাই। গতিকে ভক্তিভাৱে আপুনি লাগে ভক্তিভাৱে প্ৰভু ভগৱন্তক এপাহ পুষ্প দিয়ক, ভক্তিভাৱে আপুনি এটা আপেল দিয়ক, ভক্তিভাৱে আপুনি এগিলাচ পানী দিয়ক, ভক্তিভাৱে এটা আপুনি ফল দিয়ক, মানে কল দিয়ক। মই সৃষ্টি কৰা বস্তু নহয়, ভগৱন্তই মই জন্ম নোহোৱাৰ আগতে এইখন পৃথিৱীত এইবোৰ বস্তু সৃষ্টি কৰি তেওঁ থৈ দিছে। কেৱল আমি দুটা কাম কৰিব লাগে, ভগৱন্তৰে সৃষ্টি কৰি থৈ দিয়া গজন উদ্ভিদ আহাৰবোৰক আমিও খাব লাগে, আমি ভোগ কৰিব লাগে আৰু ঈশ্বৰক অৰ্পণ কৰিব লাগে। কিন্তু আমি কি কৰিলোঁ? কিন্তু মই জন্ম নোহোৱা আগতে ঈশ্বৰে সৃষ্টি কৰাৰ ফল মূলকে কেন্দ্ৰ কৰি এইবোৰ গজন আহাৰ কিন্তু মই সদায় ভোগ কৰি আছোঁ, কিন্তু ভগৱন্তৰ নামত মই এগিলাচ পানী দিব পৰা নাই, ভগৱন্তৰ নামত এগছি বন্তি জ্বলাব পৰা নাই, ভগৱন্তৰ নামত এপাহি তুলসী পত্ৰ দিব পৰা নাই, ভগৱন্তৰ নামত মই এপাহি ফুল দিব পৰা নাই। তেতিয়াহ'লে মোক ভগৱন্তই এই পাৰ্থিৱৰ জগতত নৰশ্ৰেষ্ঠ জীৱ হিচাপে মোক পঠিয়াই দিয়া কিবা গুণ থাকিলনে? একো নাথাকে। এইকাৰণে কওঁ ভগৱন্তৰ ওচৰত আমি সকলোৱে শৰণাপন্ন হৈ নাম ল'ব লাগে বুলি কপিলদেৱে দেৱহূতি সুন্দৰভাৱে বুজাই আছে। কৃষ্ণ আৰম্ভ যজ্ঞ পাছে নানা পশু মাৰি দেৱ প্ৰীতি গণ জয় কাৰী কৰয় কল্পবোলে পাইবু স্বৰ্গ পুৰ অপে
হরয়া যাতন কৃষ্ণ কথা অমিলেবি মুখ সৰ্বধন। আমি প্ৰত্যেকে ভাবোঁ যে গৃহ ধৰ্মখন এখন পবিত্ৰ ধৰ্ম, পবিত্ৰ গৃহ বুলি কোৱা হয়, কাৰণ আশ্ৰম 4খন আছে। যে ব্ৰহ্ম আশ্ৰম 4খনৰ ভিতৰত এই গৃহাশ্ৰমখন আমাক এটা পবিত্ৰ আৰু কলিযুগত লাগতিয়াল বুলি কয়। বনাশ্ৰম ধৰ্মটো আমি নালাগে, সন্ন্যাস ধৰ্মটো আমাক নালাগে, গতিকে এই ব্ৰহ্মচৰ্য ব্ৰত আমাক নালাগে। কিন্তু গৃহ ধৰ্মটো কিয় বুলি ক'লে জানে? ইমান পবিত্ৰ কিয় গৃহ ধৰ্মটো? কাৰণ গৃহ ধৰ্মত আমি ভগৱন্তক মাতিব পাৰোঁ। ধূপ ধূনা জ্বলাই, বন্তি জ্বলাই সুন্দৰভাৱে প্ৰভু ভগৱন্তক গৃহৰ মানুহখিনি লগ লাগি ঈশ্বৰৰ ওচৰত এটা প্ৰাৰ্থনা কৰোঁ। ঈশ্বৰে আমাক ঘৰলৈ আহিব, ঈশ্বৰে আমাক চকু ফুৰাই চাব, সমস্ত বেমাৰ ব্যাধি দূৰ কৰি ঈশ্বৰে নিব, বিশ্বাস। বিশ্বাসে মিলে হৰি। কিন্তু এইবোৰ আমি কি কৰিলোঁ? এইবোৰ আমি ত্যাগ কৰিলোঁ। ত্যাগ কৰি বেদৰ পুষ্পিত বাণী শুনি মনোহৰ মনত কৰোঁগে দ্ৰব্য যোৱাইবে বিষ্ট। কিন্তু বেদৰ বাণীটো কিন্তু মোৰ মধুৰ, পুষ্পৰ দৰে। মোৰ বেদৰ বাণীবিলাক পুষ্পৰ দৰে মধুৰ। কিন্তু মধু হ'লে হ'ব কি? যদি মোৰ কৰ্মবিলাক আসুৰিক হয় আৰু যদি মই জীৱবোৰ যদি বধ কৰি মাৰোঁ, জীৱবোৰক যদি আপোনাৰ মই মোৰ দৰে সমভাৱ নেদেখোঁ, তেতিয়াহ'লে কি কৰিছে? বেদৰ মধুৰ বাণীৰে কিন্তু জীৱক কেতিয়াও কল্যাণ কৰিব নোৱাৰে। আৰম্ভৰ যজ্ঞ পাছে নানা পশু মাৰি, দেৱ পিতৃ গণক পূজয় অহংকাৰী। কুকুচিকা লোক খায় মেলছ গণ, শিৰো তৰি যায় শ্ৰৱণ কীৰ্তন। হাঁহ চাগৰ মাৰি খাই পাখণ্ডৰ অসুৰ, ইয়াতে থাকোঁতে মই তাহাৰ অভিজ্ঞ। এজনী চৰাই যিমানটো আয়ুস আছিল, হেঁপাহ আছিল ডেউকা কেইখনে তেওঁ উৰি উৰি তেওঁ জীৱনটো অতিবাহিত কৰিব। কিন্তু লোভৰ বশতত থাকিব নোৱাৰি মই সেই চৰাইজনী মাৰি কিন্তু মই উদয়পুৰ কৰিলোঁ। কিমান আশা নোহোৱা আশাৰ চেক কৰি দিলোঁ, আশাৰ ভংগ কৰি দিলোঁ। কিন্তু মই আকৌ যদি 2000 টকা পাওঁ, কিন্তু 2000 টকা পাওনা হৈ আছোঁ, কিন্তু কোনোবা এটাই যদি মোক আপোনাৰ যদি 2000 টকা পাওনা নকৰে, তেতিয়া আকৌ মই আকৌ কিন্তু খং উঠে, আকৌ মই তেতিয়া আকৌ বেয়া পাওঁ আকৌ আপোনাৰ। মই 2000 টকা পাওনা পইচাটো মই 2000 টকা নোপোৱাতে যদি মোৰ ইমান বেজা, কিন্তু তাকতো তুমি জীৱনটোৱে ধ্বংস কৰি দিলা। সি কিমান বেজা পাইছে, সি কিমান দুখ পাইছে। গতিকে এইকাৰণেই সমস্ত প্ৰাণীতে আছোঁ মই হৰি, সবাকো দেখিবা তুমি বিষ্ণু বুদ্ধি কৰি। জীৱৰ বন্ধ কৰিব লাগে, জীৱ মাৰা বন্ধ কৰিব লাগে, জীৱ খোৱা বন্ধ কৰিব লাগে। কিয়? আজি আমাক কৈছে যে জীৱৰ খোৱাটো মহাপাপ, দুৰ্গন্ধ এটা বস্তু। সেই দুৰ্গন্ধৰ বস্তু এটা খাই যদি পেটত জমা কৰি ৰাখি মুখৰে কৃষ্ণ নাম ল'লে কিন্তু কেতিয়াও কৃষ্ণই কৃপা নকৰে, দুৰ্গন্ধই আহিব। সেইকাৰণে গুৰুসকল আইসকল, বৰেষে আমি কিছুমান আশা এৰি দিব লাগে। খালোঁ মাছ মাংস ইত্যাদি আমি খালোঁ, কিন্তু ঈশ্বৰমুখী যিদিনাখনৰ পৰা হৈছোঁ, ঈশ্বৰৰ ওচৰৰ যিদিনাখনৰ মই নাম লগালোঁ, ঈশ্বৰক যিদিনাখনৰ পৰা ভাল পাবলৈ ব্যৱস্থা কৰিছোঁ, ঈশ্বৰে যি ভাল পায় মই সেই কৰিব লাগিব। ঈশ্বৰে যি খাদ্য ভাল পায় মই সেই খাদ্য খাব লাগিব। ঈশ্বৰে যি কথা ক'লে ভাল পায় সেই কথা মই ক'ব লাগিব। এনে ভাৱ, এই ভাৱৰ গতিটো আমি সদায় হৃদয়ংগম কৰি কৃষ্ণক অৰ্পণ কৰিব লাগিব। শেষত আহিছোঁ তেতিয়া কৈছে যে সকামেশে কৰে নানা কৰ্ম বিপৰীত, ধৰ্ম অৰ্থ কামে আদি কৰে যতন, কৃষ্ণ কথা অমৃততে বিমুখ সৰ্বখন। কিন্তু ধৰ্ম, অৰ্থ, কাম আৰু মুখ্য, এই চাৰিটাৰ বস্তুৰ কাৰণে বাহিৰ মুখখন ধুবৰ কাৰণে এৰি দিছোঁ। ৰাতিপুৱাই অৰ্থৰ কাৰণে দৌৰি আছে, আনকি 6 ভকতকো শুদ্ধ কৰি লোৱা নাই। অৰ্থ মানে ধন টকা,
এই 6 ভকতকো শুদ্ধ নকৰাকৈ টকাৰ কাৰণে বাঢ়ি মুখে সৈতে টকা বিচাৰি গৈছোঁ আপোনাক। কেৱল সুখ, জীৱক সুখ লাগে, জীৱক ধন লাগে, জীৱক উন্নতি লাগে, কিন্তু শেষত কি হৈ গ'ল? যেতিয়া মুখ নোধোৱাকৈ যেতিয়া টকা বিচাৰি গ'লোঁ, যেতিয়া টকা এটকাও নাপালোঁ, তেতিয়া আকৌ কিন্তু মনটো বেয়া লাগিল। টকাৰ মালিক কোন? টকা গৰাকী কোন? ঈশ্বৰ। ঈশ্বৰে যদি মোক দিয়ে মই পাম, ঈশ্বৰে যদি মোক নিদিয়ে মই নাপাম। গতিকে তেওঁহে টকাৰ মালিক, কিন্তু মই খেতি কৰিবই পৰা নাই, পথাৰৰ আলি দিবই পৰা নাই, কঠীয়া পাৰিবই পৰা নাই, হাল বাবই পৰা নাই। মই কৈ আছোঁ যে এবাৰ মেচিনত 30 মোন ধান মই বিঘাত এবাৰ মেচিনত পেলাম। ইপিনে হালো বোৱা নাই, আলিও দিয়া নাই, পানীও ধোৱা নাই। পাবনে 20 মোন 30 মোন ধান? এটাও নাপায়। ইপিনে আমি কৈ আছোঁ যে এতিয়া বুঢ়া হোৱা নাই, ডেকাই আছোঁ, ঈশ্বৰৰ নাম ল'লোঁ, বুঢ়া হ'লে ঈশ্বৰৰ নাম ল'ম। এতিয়া বুঢ়া হ'লে ঈশ্বৰৰ নাম ল'ব নোৱাৰে, কাৰণ দুঠেঙীয়াতে যদি আমি নাম ল'ব নোৱাৰিলোঁ, তিনিঠেঙীয়াত কেতিয়াও নাম ল'ব পৰা নাযায়। তিনিঠেঙীয়াত গম পাইছেনে? তাৰমানে লাখুটি লোৱা। গতিকে এইকাৰণেই এতিয়া আমি শেষলৈ আহিছোঁ গুৰুসকল, যে ভগৱন্তক বিশ্বাস কৰি আত্মাৰ সদ্গতিৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত সদায় ভজনা কৰিব লাগে বুলি কপিল দেৱে মাক দেৱহূতিক কৈ আছে। নিশ্চয় জানিবা মাতৃ মোহৰ সন্মত কৰ্ণ দিয়া বিধাতায়ে কৰিলে কহত অচ্যুতৰ কথা এৰি কুকথা শুনয় যেহেন বুকৰে ৰংগে বিষ্ঠক ভুঞ্জয় পাছে খিতু পাপী ছয় দেহা কয়ে ৰয়া পৰময়ানন্দে স্বৰ্গ পূৰক পাৱয় জগতকা যত পশু ছয় পথততে সম্বেয়সী চৌভিতি বেহয়। এতিয়া আৰু এটা কথা ক'বলৈ বিচাৰিছে কপিল দেৱে নিজৰ মাকক। কিয় নিজৰ মাকক কপিল দেৱে কথাষাৰ ক'ব লগা এইটো কাৰণে হ'ল, যিহেতুকে বহু কষ্ট কৰি জন্ম কৰিছে এটা সন্তান, সন্তান এটাত বহুত কষ্ট কৰি জন্ম কৰিছে, যে কষ্টৰ যিটো মূল্য বা কষ্টৰ যিটো ধাৰণা ভাৱ, ইয়াক পূৰ্ণাংগ কৰিবৰ কাৰণে নিজৰ মাতৃক ক'বলৈ বিচাৰিছে, মা তে নিশ্চয় জানিবা মাতৃ মুহুৰ সন্মত কৰ্ণ দিয়া বিধাতাৰে কৰিলে ক। যে আমি মাতৃৰ গৰ্ভ থাকোঁতে বিধাতাৰে বিধি নিবিধি, মাতৃৰ গৰ্ভৰ পৰা যেতিয়া আমি পৃথিৱীত যেতিয়া আমি জন্মগ্ৰহণ কৰিম, মোৰ কৰ্মটোৰ ওপৰত ভিত্তি কৰিহে বিধাতাৰে বিধিখন লিখি যাব। তাৰ আগত বিধাতাই বিধি লিখিব নোৱাৰে। গতিকে এইকাৰণে আমি কৰ্মটো কৰিবলৈ যাওঁতে সাৱধান হ'ব লাগিব, যাতে মোৰ কৰ্মটোৰ ওপৰত যাতে বিধিয়ে যাতে বিপৰীতভাৱে লিখিব নোৱাৰে, কেৱল ভক্তিভাৱেহে যাতে লিখিব লাগে। এনে কৰ্মটোত সাৱধান। এতিয়া ক'লে
যে এই অচ্যুত কথা এৰি কুকথা শুনয়। আমি সদায় এজন হওক দুজন হওক লগ লাগিলে ঈশ্বৰৰ কথা পাতিব লাগে। ঈশ্বৰ কথা পাতি আমি আমাৰ আত্মাত আনন্দ দিব লাগে। কিন্তু পৰৰ কথা পাতি পৰৰ কথা আলোচনা কৰি পৰক নিন্দাবাদ কৰি আনন্দ লাভ কৰাজনক মা সেইজন ৰৌ ৰৌ নৰকত পৰিব বুলি কৈছে। সেইজন ৰৌ ৰৌ নৰকত পৰিব। কিয় পৰিব জানে? বোলে কোটি 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 লোকলৈ ভুল চাচিলে নিজে মৰিব ফুটি। দৰকাৰ কি আছে? যে লোকৰ কথা আলোচনা কৰি সময়কণ নষ্ট কৰাত থাকি বা লোকৰ কথা আলোচনা কৰি পাপৰ বোজা এডাল বান্ধি বকচালৈ পোৱা থাকি তাক নোখোৱাই ভাল। কি দৰকাৰ আছে? বাটৰ কচু গা ধুই লোৱা কি প্ৰয়োজন আছে? একো প্ৰয়োজন নাই। গতিকে সেইকাৰণে কেতিয়াও লোকৰ বিপৰীত কথা লগোৱা যজোৱা কৰিবলৈ যিসকলে কৰিছে সেইসকলক পৰৰ লোকৰ তেতিয়া কৈছে আপোনাৰ এই কাপোৰ যে চিলাই আগতে আজিকালি যে সেইটো নাই দেই, বৰ তোলা হাকুৰিডালক কি বুলি কয় আপোনাৰ এইডাল? হাকুটা। এই বৰ তোলা হাকুটাৰে কৈছে তাৰ জংটোতে আপোনাৰ তাৰ মুখখন হাকুটা দি চিলাই দিব বিচাৰিছে। পৰৰ কথা আলোচনা কৰি হোৱাৰ এইকাৰণে এতিয়া ইয়াত ক'লে গুৰুসকল যে কুকথা পৰে যেহেনো কুকে ৰংগে বিস্তাক ভুঞ্জয়। যেতিয়া কৃষ্ণৰ কথা পাহৰি যেতিয়া গ্ৰাম্যৰ কথা যেতিয়া কথোপকথন হয়, যেনেকৈ কুকুৰে বা গাহৰিয়ে যেনেকৈ বিস্তা খায়, গাহৰিয়ে বিস্তা খোৱাত তুল্য হয় বুলি কৈছে লোকৰ কথা আলোচনা কৰিলে। হয়তো লোকৰ কথা বেয়া কথাটো, গতিকে লোকৰ কথা পাতিব নালাগে, বেয়া কথা বিস্তাৰ লগত তুলনা কৰিলে। শেষত আহিছোঁ, পৰম আনন্দে স্বৰ্গ পুৰক যায়, যজ্ঞ কাটিয়া পাছে যত পশু ছয়। কৈছে সেইজন আপোনাৰ নৰকলৈ গুচি যাব আৰু যজ্ঞত পশু কাটে। এতিয়া চাওক, যজ্ঞত পশু কাটে, কিমান অন্যায় কৰিছোঁ আমি। ইপিনে মুখৰে বেদ মন্ত্ৰ উচ্চাৰণ হয়, মুখৰে বেদ মন্ত্ৰ উচ্চাৰণ হয় আৰু আনহাতে আপোনাৰ জীৱৰ বলি তাক যজ্ঞ কৰা হয়। তে মন কৰক, তে জীৱটো কাটি তাক যজ্ঞ কৰা হয়। তে কিমান কষ্ট দিলোঁ আমি। দশবৈশাখক নাৰদে সুন্দৰভাৱে বুজাই দিছে যে জীৱ বধ কৰিলে মোৰ জীৱনত যদি যিমান জীৱ মই বধ কৰিছোঁ সিমানখিনি জীৱ বোলে আকাশৰ মধ্য আকাশৰ ৰৈ এই মানুহজন নমোৱালৈকে তেওঁলোকে দাৰ কটাৰী কোঠা লৈ থাকে। তেওঁ যিমানবাৰ জীৱ বধ কৰি খাইছে মাৰিছে, তেওঁ অন্যায় কৰিছে, সিমানবাৰ কাটিব, সিমানবাৰ জন্ম ল'ব, সিমানবাৰ কাটিব, সিমানবাৰ জন্ম ল'ব। হয়তো এনেকৈ কৰোঁতে কৰোঁতে হয়তো তাৰ হয়তো 3টা যুগ 4টা যুগ পাৰ হৈ গ'লেও সি কেতিয়াও জন্ম ল'ব নোৱাৰে। ইমান শাসন দিছে। গতিকে এতিয়া এইকাৰণে কৰিছে গুৰুসকল, এতিয়া যজ্ঞ কৰি আছে কটৰে আপোনাৰ মুনে মুনে কুইণ্টেলে কুইণ্টেলে আপোনাৰ চাউল ভগাই আছে। দুখীয়া দৰিদ্ৰ দানৱক চাউল ভগাই, আলু দালি ভগাই ৰন্ধন বাহন কৰি দুখীয়া মানুহক অন্নদান দি আছে। সেই যজ্ঞ কটৰে স্কুল কলেজ খুলি দিছে। সেই যজ্ঞ কটৰে গাড়ীয়ে গাড়ীয়ে জীৱ জন্তু বানৰবিলাকক আপোনাৰ কল ভগাই দিছে। সেইবিলাক যজ্ঞ। কিন্তু সেইবোৰ যজ্ঞ আমি কৰিব নোৱাৰোঁ, ধন টকা পইচা নাই। আৰু ঈশ্বৰ নামৰ যজ্ঞটো আমি কৰিব পাৰিম, ঈশ্বৰ কথাটো আমি আলোচনা কৰিব পাৰিম। ঈশ্বৰ কথাটো আমি দুজনে এজনে কথা আলোচনা কৰিতো আমি আনন্দত আমি আত্মাটোক আনন্দ দিব পাৰিম, ঈশ্বৰক উপাসনা কৰিব পাৰিম। তে ঈশ্বৰক উপাসনা কৰিব পৰাটোৱে কৈছে নাম যজ্ঞ। ঈশ্বৰৰ নাম ল'ব লাগে, ঈশ্বৰৰ উপাসনা কৰিব লাগে। আৰু তেতিয়া ক'লে গুৰুসকল, আধ্যাত্মিক যেতিয়া আমি চাওঁ যে আমাৰ পূজা ক'ত হয় আৰু সেৱা ক'ত হয়, তেতিয়া কৈছে মুখত পূজা, চৰণত সেৱা। আমি পূজা ক'ত দি আছোঁ? বৰু ৰজা দেৱতাকে দি আছোঁ।
আমি বাহ্যিকটো চাইছোঁ যে বাহ্যিকটো আমি আপোনাৰ বলি বিধান দি আপোনাৰ পূজা কৰা বাহ্যিকটো চাইছোঁ, কিন্তু সদায় যে আপোনাৰ ব্ৰইলাৰ মাংস যে আপোনাৰ হেৰিত যে আপোনাৰ এইটো আপোনাৰ বৰুণ দেৱতাক যে পুজি আছোঁ এইটোতো আমি চোৱা নাই। সদায় যে হাঁহ পাৰ মাৰি যে আমি আপোনাৰ জীৱা লালচিত কৰি পেলাই যে আপোনাৰ বৰুণ দেৱতাক যে আমি এইবিলাক মানে পূজা দি আছোঁ যজ্ঞ দিছোঁ এইটোতো আমি বিচাৰ কৰা নাই, বাহ্যিকটোহে চাইছোঁ। যেহি আছে ভাল দে, সেহি আছে বিশ্বে, যেহি আছে বিশ্বে সেহি আছে ভাল দে। বাহিৰটো যদি পৰিষ্কাৰ কৰিব লাগে ভিতৰটো পৰিষ্কাৰ কৰিব লাগে। বাহিৰ পৰিষ্কাৰ কৰিবলৈ যাওঁতে তেতিয়া কি কৰিছে? ঈশ্বৰক সেৱা কৰিব লাগে, ঈশ্বৰক ভক্তি কৰিব লাগে। তেতিয়া ঈশ্বৰক ভক্তি কৰিবলৈ যাওঁতে তেতিয়া কি কৈছে জানেনে? তেতিয়া কৈছে দণ্ডৱত সেৱা জানা হৰি শৰণ। আমি কেইটা শৰণ দিছোঁ? আমি গুৰু ঘৰত গৈ মাত্ৰ এটা শৰণহে দিছোঁ, শৰণ দিব লাগে 4টা শৰণ। গতিকে কৈছে দণ্ডৱত সেৱা জানা হৰি শৰণ, ইন্দ্ৰিয় শৰণ জানা শ্ৰৱণ কীৰ্তন। আমি যে শ্ৰৱণ কীৰ্তন কৰিছোঁ, আপোনালোকে যে শ্ৰৱণ কীৰ্তন কৰিছে, এই কাৰ শৰণ হৈ আছে? দণ্ডৱত সেৱা যেনিবা হৰিটো শৰণ হ'ল, কিন্তু আমি যে শ্ৰৱণ কীৰ্তন কৰিছোঁ এইটো শৰণ কাৰ? এতিয়া কৈছে ইন্দ্ৰিয় শৰণ জানা শ্ৰৱণ কীৰ্তন, নিয়ম সংযমে জানিবা নামত শৰণ, ভকতক চিনিলে হয় জীৱত শৰণ। ভকতক চিনি পালেহে জীৱ শৰণ হয়। জীৱ শৰণ হ'লেহে তেওঁ বৈকুণ্ঠগামী হ'ব পাৰিব। এই সুন্দৰভাৱে কপিলে নিজৰ মাক কৈ আছে। কেহু হানে কেহু মাৰে কুঠার ধরিয়া কতু হৃদয়ে নয়া হিমতে কতু কালো পাপ ফল তেবে যাই স্বর্গ পাৱে পাতকী ফুরে কিরা করি নন্দ নবনত কিরে লয়াও পেশরি অশ্রদ্ধাও খুয়া তার তৈতু নুগুসয়া প্রতিদিনে দিব্য ভোগ অপার কিন্তু এটা জীৱৰ সেই জীৱটোৰ মৃত্যুদণ্ড দিবলৈ যাওঁতে কিন্তু বেছি সময় নালাগে। সেই জীৱটোৰ মাৰিবলৈ যাওঁতে আমাৰ বেছি সময় নালাগে, কিন্তু জীৱটোক আমি জন্ম দিব পাৰিমনে? আমাৰ ক্ষমতা আছেনে? আমাৰতো ক্ষমতা নাই। জীৱটো মাৰিব পৰা ক্ষমতাটো মোৰ আছে, কিন্তু জীৱটোক পুনৰ মই জীৱ দিব পৰা মোৰ ক্ষমতাকণ নাই। যদি মৰা জীৱটোক বা মাৰা জীৱটোক যদি মই জীৱ দিব ক্ষমতা মোৰ নাই, তেতিয়াহ'লে মা অধিকাৰ মই ক'ত পালোঁ? মইতো মা অধিকাৰো নাই। যোনে জীৱ দিব পাৰে তাৰ মা অধিকাৰ আছে, যিজনে জীৱ দিব নোৱাৰে তাৰ মা অধিকাৰ নাই। গতিকে কুঠাৰ হালিয়া কতো হৃদয় হানৈ, এহি মতে কতোখনে ভুঞ্জি পাপ ফল।
আমি এপদ এপদ কৰি পাপৰ ফল ভোগ কৰিব লাগিব। কিমান হাজাৰ বছৰলৈকে আমি পাপৰ ফল ভোগ কৰিব লাগিব তাৰ কোনো ঠিকনা নাই। কাৰণ একেটা জনমতে পাপ নাশ কৰিব নোৱাৰে, জনমে জনমে আমি পাপ লাগি আহিছে। এতিয়া ক'লে নন্দৰ বনত কিয়ে লয়া অপেৰ চৰি অশ্ৰদ্ধা অসুৱা তাৰ কতো অনুচয়। গতিকে অশ্ৰদ্ধা আৰু শ্ৰদ্ধা, যিসকলে শ্ৰদ্ধা হৈ ভগৱন্তক ভজনা কৰিছে তেতিয়াহ'লে সেইসকলে যেনেকৈ ভগৱন্ত জন্ম হৈ মথুৰাত যেনেকৈ নন্দৰ ৰাজ্য পালেগৈ, ঠিক আমাৰো ভগৱন্তৰ হৃদয়ৰ মাজত জন্ম কৰাব লগা হ'লে তেতিয়াহ'লে সত্য ধৰ্ম পালন কৰি আত্মাত আনন্দ আনিব লাগিব। সত্য ধৰ্ম পালন কৰি যদি আত্মাত আনন্দ আহে তাত নন্দ থাকে, তাত নন্দ পুত্ৰ কৃষ্ণ থাকিব। আৰু যদি হৃদয়ত আনন্দ আনিব নোৱাৰোঁ, ভক্তিৰ মাজেৰে হৃদয়ত যদি আনন্দ আনিব নোৱাৰোঁ তেতিয়াহ'লে নন্দ সুত মোৰ আত্মাত কেতিয়াও নাথাকিব। এইকাৰণে হেৰিত জন্ম হৈ মথুৰাত জন্ম হৈ আপোনাৰ সৌ গোকুল পালেগৈ যায় কৃষ্ণ, য'ত আনন্দ আছে। আনন্দে মহানন্দে পৰত আদি দিয়া নাছে হৰি গুণ গায় আনন্দে। গতিকে এই আনন্দত আমি ক'বলৈ আহিছোঁ যে প্ৰতিদিনে দিব্য ভোগ অপাৰ ভোগ, প্ৰতিদিনেই আমি দিব্য ভোগ কৰিব লাগিব। সেই হৈছে নাম। তথাপিতো মনে তাৰ সুখ নিমিলয় দেখে বিমানৰ হমতে অনত দুদিন পরে তার বিমান কম্পয় পুণ্যক্ষয় হল হেন তে সম্বেদ নয়া অপেশ্বৰা গন্ধৰ বেক ৰয়তি ৰস্কাৰ পৰে ইথানৰ হন্তে পাপি দূৰ সাৰ তথাপি নপৰে হেন জানি দেব জয় বিমানৰ পৰা ধ্বংস মাৰি পেলা অশ্ৰদ্ধা কৰি যে আমি জীৱবোৰ বধ কৰিছোঁ, জীৱবোৰ বধ কৰি আমি ক'ব পাৰোঁ আমি স্বৰ্গ পাইছোঁ। কিন্তু স্বৰ্গত কিছুদিন থকাৰ পিছত আমাৰ স্বৰ্গ ভোগটো শেষ হোৱাৰ পিছত আকৌ আমাক মৰ্ত্যলৈ পঠাই দিব। গতিকে স্বৰ্গ ভোগটো তাৰ মূল্য নাই। স্বৰ্গ ভোগটো এটাৰ তাকো নৰকৰ লগত তুলনা কৰিছে। গতিকে
পাপ কাম কৰিলে নৰকলৈ যায়, পুণ্য কৰিলে বোলে স্বৰ্গ পায়। যে এইটো আমি এতিয়া জীৱ মাৰি যজ্ঞ কৰি পুণ্য লাভ কৰিছোঁ, কিন্তু পাই আমি স্বৰ্গ গৈছোঁ, স্বৰ্গৰ পৰা আকৌ কিছুদিন থাকি আমি তাৰ পৰা গুচি আহিছোঁ, আকৌ আহিব লাগিব। কিন্তু গোলোক বৈকুণ্ঠৰ কি বস্তু আমি কিন্তু তাক গমেই পোৱা নাই। এতিয়া এইকাৰণে ক'লে লোকসকল আইবাতিকসকল, তথাপি মনে তাৰ সুখৰ নিমিলয়, মনটো বৰ বেয়া বস্তু। এই মনটোৰে আমাক এনেকুৱাকৈ লৈ যায়, মনে নৰকলৈ লৈ যায়, মনে স্বৰ্গলৈ লৈ যায়, মনে বৈকুণ্ঠলৈ লৈ যায়। মনৰ ভাৱনাৰ চাৰিটা, এই চাৰিটাৰ মনৰ ভাৱনাৰে কি কৰে জানেনে? এটা হ'ল বুদ্ধি, আৰু এটা হ'ল চিত, আৰু এটা হৈছে আপোনাৰ অহংকাৰ। মন, চিত, বুদ্ধি, অহংকাৰ, এইকেইটা সদায় আপোনাৰ মনৰ লগত থাকে। এইকাৰণে মনক সংযমী কৰিবৰ কাৰণে আমি এজন আধ্যাত্মিক গুৰু ওচৰ আশ্ৰয় থাকিব লাগে। তেতিয়া আধ্যাত্মিক গুৰুজনে আমাক কৰ্ণপথেৰে যেতিয়া মহামন্ত্ৰ যেতিয়া নাম প্ৰৱেশ কৰাব, তেতিয়া আমাৰ জ্ঞান আহিব। জ্ঞানৰ মাধুৰ্যৰ দ্বাৰাহে আমি ঈশ্বৰক লাভ কৰিব পৰা যায়। এতিয়া শেষত আহিছে যে পুণ্য ক্ষয় ভৰিলে হেনো তেখনবে জানয়, পুণ্য ক্ষয় হয়, পুণ্য ক্ষয় হ'বই। কাৰণ স্বৰ্গটো ইমান দীঘলীয়া যাত্ৰা নহয় নহয়, আমাৰ খন্তেকীয়া কাৰণেহে আমাক ৰাখিব। পুণ্য কৈছে তুমি স্বৰ্গ পাইছা, আৰু পুণ্য খাই কৈছে তুমি নৰকলৈ আহিব লাগিব। গতিকে এইকাৰণে দুৰাচাৰসকলে আপোনাৰ আমাক দুৰাচাৰ বুলিছে। যিসকলে বলি বিধান দি যজ্ঞ কৰি আছে, তাৰ মাজত একো ফল তেওঁলোকে পোৱা নাই, ইয়াক কৈছে দুৰাচাৰ। এতিয়া শেষলৈ আহিছোঁ আমি, যে অপেচনা গন্ধৱে কৰয় তিৰস্কাৰ, পৰে ইঠা নত হওঁতে পাপী দুৰাচাৰ। পাপী কাক কৈছে? পাপ ক'ত আছে? পাপ কি কি কৰ্ম কৰিলে পাপ হয়, কি কি কৰ্ম নকৰিলে পাপ নহয়। যদি পিতৃ মাতৃক বাক্য অৱজ্ঞা কৰিছে পাপ, যদি বয়োজ্যেষ্ঠজনৰ যদি বাক্য উলংঘ কৰিছে পাপ। অকল ছাগলী, অকল জীৱ মাৰতেই নহয়, ডাঙৰ মানুহবিলাকৰ যদি কথা শুনা নাযায় তেতিয়াও পাপ সৃষ্টি হয়। আৰু যেতিয়া কৈছে অহৰহে যদি কৰ্মবন্ধনৰ মাজত সোমাই থাকি যদি ভগৱন্তক পাহৰি যোৱা যায়, ভগৱন্তৰ নাম লোৱা নাযায়, তেতিয়াও কৈছে পাপ হ'ব। গতিকে পাপৰ প্ৰাচিত্য আলু উঠাব পাৰিব একমাত্ৰ নাম। পাপটো কেনেকুৱা জানে? আপোনালোকে ভাত কালৰ আলুটো এবাৰহে ৰুব লাগিব, তাৰপিছত আপোনালোকে ৰুব নালাগে। সি সময়ে সময়ে বছৰি বছৰি সি তাতে পথাৰ মাৰি সি তাতে আকৌ ফল দিব। পাপ যেনেকুৱা আপোনাৰ এইয়া আপোনাৰ ভাত কালৰ সেই শিপাবোৰ তেনেকুৱা, আলুটো তেনেকুৱা, ই মানে শিপাই থাকে। কিন্তু পাপক বিনাশ কৰিবলগীয়া হ'লে তেতিয়াহ'লে কৈছে নাম। কি নাম? সেইটো গুজ্জৰো গুজ্জতম নাম। গুজ্জৰো গুজ্জতম নামৰ তত্ত্ব যিজনে জানি হৃদয় ৰংগমত ৰমণ কৰিব লাগিব। কিন্তু হৃদয়ৰ মাজত যেতিয়া নাম যেতিয়া ৰমণ হ'ব, তেতিয়া পাপ আপোনা আপুনি পলাই যাব বাৰু। যা হওক, আমি সময়টোকে লক্ষ্য ৰাখিছোঁ গুৰুসকল আইসকল। এতিয়া আমাৰ পিছৰ পৰ্বত আমাৰ আৰু ব্যাখ্যাকাৰসকল আছে, আমাৰ হৃদয়ৰে এতিয়া আমাৰ